লিম্বু মেমোরিয়েল ট্রাষ্ট লগতে শ্ৰী শ্ৰী শিৱ মহাপুৰাণ উদযাপন সমিতিৰ হৈ আমি সমলৈ ধাৰ্মিক অভিবাদন জ্ঞাপন কৰিছোঁ। নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ পৃষ্ঠপোষকত থকা শ্ৰী শ্ৰী শিৱ মহাপুৰাণৰ আজি পঞ্চম দিন। আমাৰ 28 তাৰিখৰ যি বন্তি প্ৰজ্বলনৰ পাছত 1 তাৰিখে আমি জলযাত্ৰা কৰি আহিলোঁ। সেইদিনাৰ পৰাই আমি ভক্তৰ খুব সমাগম দেখিছোঁ। আমি সমিতিয়ে যি ভাবিছিলোঁ তাতকৈ বেছি ভক্ত আমাৰ মাজত এই পুৰাণত আহি উপস্থিত হৈছে। আমি ভক্তক সেৱা জনাবৰ বাবে স্থানীয় কীৰ্তন সংঘ কিছুমানৰ সহায় সহযোগিতা ল'বলগীয়া হৈছে। তেখেতসকলে সম্পূৰ্ণ আমাক সহায় সহযোগিতা কৰিছে আৰু ভক্তসকলে আমাক লগ দিছে, তেওঁলোকে লগে ভাগে আহি তেওঁলোকেও সহায় কৰিছে আমাক। আৰু এই শ্ৰী শ্ৰী শিৱ মহাপুৰাণৰ আজি পঞ্চম দিন। আজিৰ দিনটোত আমি সমিতিৰ হৈ উদযাপন সমিতিও ট্ৰাষ্টৰ হৈ সমূহ ভক্ত প্ৰাণালয় এই অঞ্চলৰ সমূহৰ কল্যাণ হওক তাৰ আমি কামনা কৰিছোঁ। আৰু পুনৰ আমি মুখ্য পৃষ্ঠপোষক শ্ৰীযুত পদ্ম হাজৰিকাদেৱলৈ সমিতিৰ ধন্যবাদ দিওঁ। তেখেতে আমাক সহায় সহযোগিতা কৰা কৈছোঁ। মন্দিৰ ঘাট কৰা তেখেতে সহায় কৰিছে আমাক। বাইকৰ পৰা আদি কৰি সহায় কৰিছে। তেখেতে জলযাত্ৰাৰ দিনা লঘু দিছে, তেখেতলৈ ধন্যবাদ। তেখেতে আমাক জনাইছে, তেখেতক আমি তেখেতৰ